আজি আমি উপস্থিত আছোঁ ৰঙিয়াৰ বালাগাঁও অঞ্চলত। সমগ্ৰ অসমৰ যি পৰিস্থিতি হৈছে বানপানীৰ, সেয়া আমি সকলোৱে অৱগত। আমি আচলতে সকলোৱে ঘৰত বহি থাকি পেলাই টিভিত চাই থাকি আমাৰ মনবোৰ খুবেই বেয়া আছিলে এইকেইদিন। সেইকাৰণে আজি আমি যি পাৰিছোঁ অকণমান সহায় কৰিম বুলি সকলোৱে ওলাই আহিছোঁ। মোৰ লগতে মোৰ সকলো বন্ধু বান্ধৱীসকল আছে। হয়, ৰঙিয়াৰ উদয়ন সংঘই আমাক সহায় কৰিছে এই ক্ষেত্ৰত। তেওঁলোকক যিখিনি বানাক্ৰান্ত ব্যক্তি বা পৰিয়াল, তেওঁলোকক আমি মানসিকভাৱে বা শাৰীৰিকভাৱে আমি কিনো সকাহ দিওঁ। আমাৰ ওচৰত ইমান সামৰ্থ্য আমাৰ নাই, কিন্তু আমি যি পাৰিছোঁ আমাৰ সামৰ্থ্য অনুযায়ী আমি অকণমান কিবা এটা সাহাৰ্য দিম বুলি আজি ওলাই আহিছোঁ। আৰু এইকেইদিনটো ঘৰত বহি পেলাই দেখি আছিলোঁ। আজি যেতিয়া আমি গ্ৰাউণ্ড লেভেলত আহি চালোঁ, পৰিস্থিতিবিলাক সঁচাকৈ খুবেই ভয়াৱহ। আৰু মানুহখিনিৰ লগত যেতিয়া ব্যক্তিগতভাৱে কথা পাতিলোঁ বা লগ পালোঁ, সঁচাকৈ তেওঁলোকৰ পৰিস্থিতি বা তেওঁলোকৰ কণ্ডিশ্যনটো অকল তেওঁলোকেই বুজি পায়। আমি কেতিয়াও যিমানেই আমি নকওঁ কিয় যে আমি বুজি পাওঁ, আমি সহায় কৰিম, সেইটো হয়তো আমি কেতিয়াও 100% আমি বুজি পাব নোৱাৰিম। আজি মই বুজি পাইছোঁ। গতিকে এই পৰিস্থিতিত মই এটা কথাই ক'ম যে যিখিনি ৰাইজ, বহুতো ৰাইজ ওলাই আহিছে, তাৰে মাজতে যিখিনি এতিয়ালৈকে ওলাই অহা নাই, সকলোৱে ওলাই আহক। এইখিনি সময়ত আমি যিখিনি আক্ৰান্ত হৈছে তেওঁলোকক আমি সহায় কৰিব লাগিব। আৰু এই সময়ত তেওঁলোকক সঁচাকৈ সহায়ৰ প্ৰয়োজন হৈছে। আজি আমি তাকেই বুলি সকলোৱে ওলাই আহিছোঁ।